লাগিছে থ্যাংক ইউ আৰু বহুত ভাল লাগিলে খুব ধুনীয়াকৈ কাম কৰি থাকিব ৰিজৰ্টখন যাতে ভাল হৈ থাকে নহয় জানো তাৰ লগতে আপোনালোকেও ভালে থাকিব ভাল লাগিলে ইয়ালৈ আকৌ আহিম আৰু আপোনালোকক আকৌ লগ পাম প্ৰতিটো অকণমান ক'তো একো নাই মানে অকণমান ছিদ্ৰ নাই ইমান ধুনীয়াকৈ ৰাখিছে বহুত বেছি ভাল লাগিলে ভিডিঅ'টোত আৰু দাদা হৈছে এখন ৰিজৰ্টৰ মেনেজাৰ আৰু দাদাৰ এটা ইউটিউব চেনেল আছে আৰু ফেচবুক পেজ আছে মনজিত তান্তি ক্ৰিয়েশ্যন বুলি আছে গতিকে আপোনালোকে চাব খুব ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকে আৰু দাদাই ইণ্টাৰভিউ লয় আৰু এতিয়া দাদাৰ লগত ময়ো অকণমান কথা পাতিম এইফালে ছেটআপ ৰেডিয়ে হৈছে গতিকে অকণমান অলপ সময় পিছতে আমি ডিনাৰ কৰিম আৰু এতিয়া প্ৰথমে দাদাৰ লগত অলপমান কথা পাতি লওঁ দাদাই অলপ কথা পাতিব বিচাৰিছে গতিকে সেইখিনি দাদাৰ চেনেলত আৰু দাদাৰ পেজত আপোনালোকে পাব মোৰ লগত কি কথা পাতিলে মই লিংক এটা দি থৈ দিম মই কমেণ্টত পিন কৰি থম দাদাৰ লিংক এটা আপোনালোকে চাব পাৰিব আৰু মোৰ ইণ্টাৰভিউটো চাব পাৰিব সো ওয়েলকাম ভিউয়ার্স আজি মই সঁচাকৈ বহুত আনন্দিত দেৱজনী বাইদেউ আজি মোৰ চেনেলত এটা বাইট দিবলৈ আহি উপস্থিত হৈছে মোৰ অনুৰোধ ক্ৰমে বাইদেৱে যি ইয়ালৈ অহাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ আৰু আপোনাক ওয়েলকাম জনাইছো ধন্যবাদ নমস্কাৰ সকলোকে আৰু আচলতে বহুত দিনৰ আগতে দাদাই মোলে মেছেজ কৰিছিলে যে মই এখন ৰিজৰ্টলৈ এবাৰ আহো আৰু এনিশা কটাও ইয়াত কিন্তু কিবা কিবি কাৰণত আহিব পৰা নাছিলো ফাইনেলি আজি মিলালো আৰু অৱশেষত আহি পালোহি মনোহাৰী ৰিজৰ্ট আৰু সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে বিশেষকৈ মানে আপোনালোকৰ আতিথ্য আৰু আপোনালোকৰ গোটেই ষ্টাফৰ আচৰণে মুগ্ধ কৰিছে আচলতে ভাল লাগিছে একচুয়ালি আমাৰ যেহেতু ৰিজৰ্ট হয় গতিকে আমি সদায় অতিথি দেৱ ভৱ আমি অতিথিৰ কাৰণে সদায় আমি উৎসৰ্গা কৰো আমি নিজকে সো আপুনি অতিথি হিচাপে আহিছে আমি অসমৰ যেহেতু স্বাভিমান আমি এখন ফুলাম গামোচাৰে প্ৰথমতে মোৰ চেনেল লগতে মনোহাৰী ৰিজৰ্ট হৈ আপোনাক ওয়েলকাম জনাও বহুত বেছি ভাল লাগিছে আপোনালোক ডিব্ৰুগড়লৈ আহিলে মনোহাৰী ৰিজৰ্টলৈ এপাক আহিব আৰু খুব বেছি ভাল পাব আৰু মই মানে ইমান দিনে যে অহা নাছিলো আচলতে মিছ কৰিছিলো কিন্তু আজি আহি এনিশাৰ কাৰণেহে থাকিব পাৰিছো কিন্তু এতিয়া এনেকুৱা লাগিছে অহা সময়ত মানে অনাগত সময়ত আমি সময় লৈ আহিম সপৰিয়ালে আৰু থাকিম ভালকৈ থাকি যাম ইয়াত আৰু সো বাইদেউক মই মানে জাস্ট মই মোৰ ইউটিউব চেনেলটো মই হ'ল অলপ আৰম্ভ কৰা কিন্তু বাইদেউ আজি যেহেতু মোৰ মোষ্ট সিনিয়ৰ আৰু বাইদেউ ওচৰলৈ মই আশীৰ্বাদ বিচাৰি কেইটামান টিপছ বিচাৰি আজি বাইদেউৰ ওচৰলৈ আহিছো বাইদেউ আপোনাৰ চেনেলটো আপোনাক মানে মনলৈ কেতিয়া ভাব আহিলে ধৰক কেতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিলে আৰু মই দেখিছো আপোনাৰ লগতে দাদা আপোনাক বহুতখিনি সাপোৰ্ট কৰে সো এটোটো বহুত মোষ্ট মানে ইম্পৰ্টেন্ট থিং ফ্যামিলি হিচাপে আপোনালোকে কাম কৰিছে লগে ভাগে তো ইয়াৰ বিষয়ে আমাৰ অকমান দৰ্শকক অলপ জনাব হয় আৰু মই আপোনালোকক জনাইছো মোৰ পেজটো ফেচবুক পেজটো আছে দেৱজানীছ লাইফষ্টাইল এণ্ড কিটচেন নামেৰে আপোনালোকে যদি কোনোবাই চোৱা নাই চাব পাৰিব আৰু ইউটিউবতো একে নামেৰে আছে আৰু মোৰ ফেচবুক পেজটো ষ্টাৰ্ট কৰা 2 বছৰ হৈছে কিন্তু ইউটিউব চেনেলটো প্ৰায় 3 বছৰ নাই হোৱা 2.5 বছৰ হৈছে প্ৰথম ইউটিউবত আহিছিলো আৰু আচলতে অহাৰ উদ্দেশ্যটো অকনমান বেলেগ আছিলে যেতিয়া আমাৰ ল'ৰাটো মানে আমাৰ জুনাক জন্ম হ'ল আৰু জুনাকৰ মেমৰিখিনি সংৰক্ষণ কৰিম বুলি আচলতে ইউটিউব চেনেল এটা কৰা হৈছিলে আৰু তাৰ লগতে মই ৰান্ধি খুব ভাল পাওঁ বেলেগ বেলেগ ধৰণৰ ডিশ বনাই ভাল পাওঁ আৰু ৰেচিপিবোৰ মানে ট্ৰাই কৰি ভাল পাওঁ বেলেগ বেলেগ আৰু সেই খাদ্যবোৰ যেতিয়া প্ৰস্তুত কৰো তেতিয়া মানে মোক বহুজনে কয় বা মোৰ হাজবেণ্ডে কৈয়ে থাকে যে তুমি এটা চেনেল কৰা বা এটা পেজ কৰা আৰু তেনেকে কেজনমান মোৰ শুভাকাংক্ষীয়ে অনবৰত কৈ থাকে যে আপুনি এইখিনিকে কৰকচোন মানে যিখিনি মানে আপুনি ৰান্ধে সেইখিনিকে তেতিয়া খুব ৰন্ধা চেনেলবোৰ গ্ৰ' হৈছে মানে কিচেনৰ পৰা যিখিনি চেনেল গৈছে মানে কোভিডৰ পিছতে আৰু লকডাউনৰ সেই সময়ছোৱাত মানে লকডাউনৰ পিছত কোভিডৰ সেই সময়ছোৱাত এই চেনেলবোৰ খুব বেছি গ্ৰ' হৈছে আৰু কিন্তু মই অলপ লেটকৈ আৰম্ভ কৰিলো তাৰ পিছত প্ৰথমে তেনেদৰে এদিন হঠাতে কাজিৰঙালৈ গৈছিলো জুনাকৰ তেতিয়া 6 মাহ বয়স 6 মাহ হৈছিলে খুব সম্ভৱ আৰু তেতিয়া হঠাতে আৰম্ভ কৰিলো তেতিয়া কিন্তু মই ভিডিঅ'টো এনেকে মানে যেটো ভিডিঅ' ষ্টেণ্ডাৰ্ড সাইজ হেতু সাইজত কৰিবও জনা নাছিলো থিয়কে কৰিছিলো আচ্ছা যেটো আমাৰ ফেসবুক বা ৰিল সাইজত কৰিছিলো
লৈছিলো আৰু তাৰপিছত তেনেকে কৰিলো আৰু এওঁ মানে অনবৰত কৈ থাকে যে আপুনি যেনেদৰে কৈছে হয় উৎসাহ দিয়ে বহুত বেছি হয়তো আজি তেখেতৰ কাৰণে মানে যি হলেও ইমান কণ আহিব পাৰিছো আচলতে এনেদৰে ছচিয়েল মিডিয়াত যেতিয়া কাম কৰিবলৈ যোৱা হয় পৰিয়ালৰ সাপোৰ্ট খুব বেছি প্ৰয়োজন বহুত বেছি প্ৰয়োজন আৰু এই জাৰ্নিটো আচলতে এনেকুৱা ৰাইজে মৰম দিলেহে আমি আগবাঢ়ি যাব পাৰো আৰু ৰাইজৰ সাপোৰ্ট থাকিলে আপোনাক অট'মেটিকলি যদি আপুনি ভাবে নাই মই অহা কাইলৈ কাম নকৰো কিন্তু যদি আপুনি সঁহাৰি পায় মানে মনোবলটো এনেকে বাঢ়ি আহে যেন মানে আপুনি সঁহাৰিটো পোৱাৰ লগে লগে নিজৰ আত্মবলটো বহুত বাঢ়ি যায় তেনেদৰে মানে এটা দুটাকে ভিডিঅ' দিবলৈ আৰম্ভ কৰিলো কিন্তু মই পেজটো মই আগৰো ইণ্টাৰভিউত কৈছো মোক যিসকলে ইণ্টাৰভিউ লৈছে তেখেতসকলক কৈছো যে মই ফেচবুক পেজটো মোৰ মনলৈ অহা নাছিলে ইউটিউব তেতিয়াতো ইউটিউব চেনেলবোৰ গ্ৰ' হৈছে ইউটিউবটোকে চাই থাকো বা ইউটিউবটোৱে কৰি থাকো কিন্তু ফেচবুক পেজটো এওঁ কেতিয়া কৰিলে মই একোৱে গম নাপাওঁ এওঁ সেই একেটা নামতে ফেচবুক পেজ কৰিলে কৰি পেলাই মই যিখিনি ভিডিঅ' মানে ইউটিউবত দিওঁ আৰু তেখেতে মানে সেইখিনি ভিডিঅ' ফেচবুকত দি থৈ দিয়ে তাৰপিছত হঠাতে এদিন এটা ভিডিঅ' ভাইৰেল হ'ল মই মানে স্কিন কেয়াৰ ভিডিঅ' দি থাকো চাইছে চাগে গম পায়ে আৰু আপুনি গোটেইখিনি চাই গতিকে স্কিন কেয়াৰ এটা ভিডিঅ' হঠাতে ভাইৰেল হ'ল আৰু সেই ভিডিঅ'টো যে ভাইৰেল হ'ল তাৰপিছত মই ৰব লগা নহলে বা পিছলে ঘূৰি চাব লগা হোৱা নাই আজিলৈকে সেই ভিডিঅ'টোৱে মোক লৈ গুচি গ'লগৈ আৰু ভাইৰেল হোৱাৰ লগে লগে মই মানে টিপাটো এৰি নিদিলো মানে কিবা এটা কামত যেতিয়া আপুনি অকমান সফলতা পায় নহয় সেই সময়ত যদি অকনমান ৰৈ দিয়ে আপুনি দুখোজ পিছুৱাই আহিব কিন্তু সেই সময়ত যদি আৰু অলপ উদ্যমেৰে আৰু অলপ কাম কৰি দিয়ে তেতিয়া আপুনি আগবাঢ়ি গুচি যাব মানে তাৰপিছৰ পৰা মই কণ্টিনিউ ভিডিঅ' দিবলৈ ধৰিলো গম পালো যে মোক ৰাইজে মোৰ স্কিন কেয়াৰ সমূহ ভাল পাবলৈ আৰম্ভ কৰিছে আৰু মোৰ স্কিন কেয়াৰ সমূহ একদম ঘৰুৱা যিসমূহ থলুৱা ধৰক আমাৰ ঘৰতে থকা হালধি বেচন পিঠাগুৰি মৌ এইসমূহে মানে স্কিন কেয়াৰ যেনেদৰে আমি ঘৰতে কৰিব পাৰো কল ফল মূলৰ স্কিন কেয়াৰ আম লগাই ধৰক বতৰৰ ছিজনত কেনেদৰে আমি বতৰৰ ফলেৰে ছালৰ যতন ল'ব পাৰো বা চুলিৰ যতন কেনেদৰে আমি ঘৰুৱা ভাৱে ল'ব পাৰো সেইখিনি মই নিজে যিখিনি কৰো সেইখিনিকে ভিডিঅ' ৰূপে উপস্থাপন কৰো মোৰ ইয়াতে মানে মই কুৱেশ্যন দুটামান আপোনাৰ কাৰণে লৈ আহিছো মই আজি কালেক্ট কৰিলো মোৰ কলিগাৰ পৰা যিহেতু আপুনি ৰেমেডিক্সৰ আপুনি হেৰি বনাই এইবিলাক মানে আপুনি বিশ্বাস আপোনাৰ যিটো আপুনি প্ৰডাক্ট বনাইছে এতিয়া কিবা এটা ফেচ পেক বনাইছে তাৰ ওপৰত আপুনি ট্ৰাষ্ট কেনেকে কৰে মানে এইটো যে মোৰ সফল হ'ব বা মই এইটো আপোনাৰ ৰাইজৰ মাজত আপুনি এৰি দিছে যে মানে ৰিয়েকশ্যনটো যাতে বেয়া নহয় আৰু ভাল হ'ব সেইটো আপুনি কেনেকে আপুনি বিশ্বাস কেনেকে লয় আপোনাৰ প্ৰডাক্ট সেইটো প্ৰশ্ন আচলতে খুব ভাল প্ৰশ্ন কৰিছে আৰু সেইটো ওপৰত মোক বহুতে কমেন্টও কৰি থাকে আপুনি ডাক্তৰ নেকি আপুনি এইবোৰ ৰেমেডি দি থাকে কাৰোবাৰ যদি কিবা অসুবিধা হয় আপুনি এটা কথা কওকচোন বেচনটো আমি বেচনটো খাই থাকো আমাৰ স্কিনত যদি বেচনটো লগাও বেচনটোৱে কিবা অপকাৰ কৰিব জানো যিটো বস্তু আমি খাই থাকো পিঠাগুৰিটো চাউলৰ গুৰিটো সেই চাউলৰ গুৰিটো যদি আমি স্কিনত লগাও কিবা অসুবিধা কৰিব জানো মৌটো যদি আমি স্কিনত লগাও কিছুমান সেনচিটিভ স্কিন থাকে মৌটোৱে শুট নকৰে বা নেমু লগালে শুট নকৰে মই সেইটো কওঁ যে যদি আপোনালোকৰ সেনচিটিভ স্কিন তেতিয়াহ'লে আপোনালোকে এই বস্তুকেইটা এভইড কৰিব আমি আমাৰ স্কিনখনৰ কথা জানো আমাৰ কোনখিনি বস্তুৱে শুট কৰিব আৰু এই ধৰক ঘৰুৱা যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি আমাৰ এতিয়া নহয় অতীজৰ পৰা যি সময়ত সৌন্দৰ্য চৰ্চাৰ যিবোৰ আধুনিক সামগ্ৰীসমূহ নাছিলে পাৰ্লাৰসমূহ নাছিলে তেতিয়া মানুহে তেতিয়াও সৌন্দৰ্য চৰ্চা কৰিছিল কেঁচা হালধি ব্যৱহাৰ কৰিছিল চন্দন পাউডাৰ ব্যৱহাৰ কৰিছিল নহয় নে আৰু গতিকে সেই বস্তুখিনিকে মই একদম আজিলৈকে মই আপোনাক ক'ব পাৰো মই স্কিনত কোনো মানে বেলেগ ধৰণৰ কেমিকেল ট্ৰিটমেন্ট কৰি পোৱা নাই মই হেয়াৰত কোনো কেমিকেল ট্ৰিটমেন্ট কৰি পোৱা নাই মই যিখিনি কৰো সেইখিনিকে উপস্থাপন কৰো মই সদায় কিবা এটা কৰাৰ অমিতা লগালে স্কিনত ভাল সকলোৱে জানে কল লগালে ভাল সকলোৱে জানে স্কিনখন মইশ্চাৰাইজ কৰি ৰাখে কোনটো ছিজনত কোনটো বস্তুৱে কি কৰে আৰু সদায় মই এইখিনি বস্তুহে ৰেমেডি হিচাপে আগবঢ়াও যিখিনি মানে কেতিয়াও অপকাৰ নকৰে হয়তো কাৰোবাৰ সেনচিটিভ স্কিনত অকনমান কিবা ধৰিব পাৰে কিবা কৰিব পাৰে কিন্তু সেইটো এটা ডাঙৰ অপকাৰ নকৰেগৈ গম পাইছে বোলে স্কিন বাৰ্ণ হৈ যাব কিবা হ'ব কোনো কেমিকেল নাথাকে সম্পূৰ্ণ ঘৰুৱা সামগ্ৰী আৰু তাত কেমিকেল হিচাপে মই একো এল'ভেৰা ঘৰতে এল'ভেৰা আছে এল'ভেৰাটো স্কিনৰ কাৰণে ভাল স্কিনৰ মহৌষধ গতিকে এল'ভেৰা ব্যৱহাৰ কৰো ঘৰুৱা যিখিনি সামগ্ৰী গতিকে মই নিজৰ স্কিনত যেতিয়া প্ৰমাণ পাওঁ যে ভাল কৰে স্কিনখন নেচাৰেলি গ্ল' এটা আনে সেইটো মানে যাতে আৰু দুগৰাকীয়ে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আৰু চুলিত ধৰক জেতুকাটো লগালে আমলখিটো লগালে আগৰ পৰাই লগায় সেইখিনিয়েতো অপকাৰ নকৰে ভালহে কৰে
চ' বাইদেউ আপুনি যিহেতু এইখিনি মানে আপোনাৰ আইডিয়া বিলাক প্ৰথমতে যেনিবা আপুনি কুকিঙৰ চেনেল হয় হয় এইবিলাক হৈ গ'ল কভিডৰ পিছত মানুহে ঘৰত বন্ধ কৰি হয়, হয়, নিজকে মানে কি কৰিম কি নাইকে এইটো এটা ক্ৰিয়েটিভিটি যাৰ আছে তেওঁলোকে ললে হয় ত' আপোনাৰ এই আইডিয়া বিলাক আপুনি দাদাই মানে অকমান আগবঢ়াই দিয়ে নে আপুনি নিজৰ ফালৰ পৰা আইডিয়া বিলাক হয় হয় হেৰি কৰে? মানে বিউটি টিপছৰ আইডিয়া খিনি হয়। সেইখিনি মানে মোৰ নিজা বুলিয়ে ক'ব পাৰি হয়। কিন্তু এওঁ মানে প্ৰতিটো ক্ষেত্ৰতে অকনমান আছে হয়। দক্ষতা আছে হয়। মানে আপুনি যি দিশটোতে সোধক প্ৰতিটো দিশতে মানে তেখেতে যদিও সৌন্দৰ্য চৰ্চাৰ লগত জড়িত নহয় হয়। কিন্তু তেখেতৰ দক্ষতা আছে ধৰক আগৰ ৰাণীসকলে বা আগৰ ৰাজকুমাৰীসকলে কেনেদৰে সৌন্দৰ্য হয়, চৰ্চা হয়। কৰিছিল তেওঁ এনে হঠাতে মোক ক'লে আগতেতো ৰাণীসকলে সৌন্দৰ্য চৰ্চা হয়। কৰিছিল ৰাজকুমাৰীসকলে কৰিছিল নিশ্চয়। তেতিয়াতো বিউটি পাৰ্লাৰ নাছিলে তেতিয়া ফেয়াৰ এণ্ড লাভলী নাছিলে ধৰক ফেয়াৰ লভলি নাছিলে নহয় জানো মানে তেতিয়া আমি খুব গুগলত চাৰ্চ কৰো হয়। বা এনেকে কিতাপ পত্ৰ চাওঁ মোৰ তেনেকুৱা বহুত কিতাপ আছে আৰু তেনেকুৱা তেওঁ মোক নিজেও আনি দিছে কিতাপ হয়। গতিকে সেইসমূহ চাওঁ কেনেদৰে কৰিছিলে তাততো আমি পাওঁ কিছুমান বস্তু নিশ্চয়। গতিকে সেইসমূহ মই নিজে এপ্লাই কৰি চাব পাৰো আচ্ছা। চাওঁ আৰু মানে এনেকুৱা বস্তুসমূহ পাওঁ যিসমূহ আমি ব্যৱহাৰেই কৰি হয়, থাকো হয়, হয়। গম পাইছে আমি সদায় যিবিলাক সদায় কৰোঁ। ব্যৱহাৰ কৰি থাকো আৰু তেনেদৰে আৰু কুকিঙৰ ক্ষেত্ৰতো সেইটোৱে মই বেলেগ ডিছ বনাই ভাল পাওঁ বিভিন্ন চেনেলবোৰ চাই থাকো বা বেলেগৰ ৰেচিপিসমূহ ট্ৰাই কৰো বেলেগ হয়। জাতিৰ জনগোষ্ঠীৰ ৰেচিপিসমূহো ট্ৰাই কৰো হয়। সেয়াই আৰু মই যি দেখিছো দাদাইটো একদম মানে ধুনীয়া চাপৰ্ট কৰে আজিকালি দাদাই মানে 24/7 আপোনাৰ লগতে থাকে মাইনা যিহেতু জোনাক আহ, এতিয়া হয়তো 5 বছৰ হৈছে নাই 3.5 বছৰ 3.5 বছৰ Oh my God. সৰু মইতো 5 বছৰ বুলি নাই মানে নাই বহুতে 3.5 বছৰ 3.5 বছৰ মোৰো এটা কেঁচু আছে আহ, আয়ান আপুনি লগ পাইছে হয় হয় 3 বছৰ হ'ব আৰু হয় চ' মোকো এতিয়া বাৰু মোৰ ৱাইফে চাপৰ্ট কৰিছে বোলে মই কৈছো এনেকে কথা ইউটিউব এটা প্লেটফৰ্ম এইটো ছচিয়েল মিডিয়া প্লেটফৰ্ম মই নিজৰ ভাল লাগে কাৰণে কৰিছো এইটো নহয় যে তেওঁ সুধিছে মোক কিহৰ কাৰণে কৰিবা তুমি কিহৰ কাৰণে কৰিছা হয় হয় এইটো পইচাৰ কাৰণে কৰিছা নে কি কাৰণে মই কৈছো নাই এইটো মোৰ হবি হয় হয় ভাল লাগে ভাল এতিয়া লাগে আপোনাক লগ পাইছো হয় আপোনাৰ লগত যদি মোৰ কথাখিনি শ্বেয়াৰ কৰিছো হয় হয় দুই এজনক যদি ভাল এটা উদাহৰণ দিব পাৰিছো হয় তেতিয়াহ'লে নিজকে ভাল লাগে হয় হয় তো তেওঁ বহুত চাপৰ্ট কৰে হয় চ' তেওঁ কুৱেশ্যন এটা মোৰ ৱাইফে কুৱেশ্যন এটা কৈছে আৰু যে বাইদেউ সুধিবচোন কেনেকে মেনেজ কৰে হয় মানে বেক টু বেক কমাৰ্চিয়েল হৈ গ'ল বা আপোনাৰ ট্ৰেভেল বহুত খিনি কৰিবলগীয়া কৰিব হয় লগা তো হয় মাইনাক কেনেকে মানে মেনেজ কৰে হয় হয় তাৰ বিষয়ে অকমান জনাবচোন আচলতে মানে এই ছচিয়েল মিডিয়া জাৰ্নিটো আচলতে মানুহ প্ৰথমতে এই জাৰ্নিটোত যেতিয়া আহে মানসিকভাৱেও সবল হব লাগিব শাৰীৰিকভাৱেও সবল হব নিশ্চয়। লাগিব মানে আমাৰ এইটো এনেকুৱা কাম যে আমি এই সময়তে কৰিম তেনেকুৱা নহয় হয় আৰু এতিয়া যেতিয়া মানে এই জগতখনত ভৰি দিলো লাহে লাহে মোৰ কামবোৰ ৰাইজে আদৰি লবলৈ হয় ধৰিলে আৰু এতিয়া প্ৰমোচনেল কামবোৰ বহুত বেছি থাকে হয় আৰু যোৱা সময়ছোৱাত যোৱা মানে 5 মাহ মান ধৰি কন্টিনিউ প্ৰমোচনৰ কামত ঘূৰি ফুৰা হয় হৈছে ইফালৰ পৰা সিফাল হয় আৰু এওঁ মোক চাপৰ্ট কৰে কিন্তু তেওঁ বহুত ব্যস্ত হয় আৰু সেই ব্যস্ততাৰ মাজত তেওঁৰ ধৰক বিজনেছ কিবা কিবি ইটো সিটো বহুত খিনি কামৰ লগত জড়িত হৈ হয় আছে সামাজিক কাম কাজৰ লগত জড়িত হৈ আছে কিন্তু তাৰ মাজতে আমি সময়টো মিলাই লওঁ হয় দুইজনে মিলাই লওঁ আৰু মানে কেতিয়াবা মানে এনেকুৱাও হয় মানে আমাৰ একো কাম নাই কাৰণে আমি এইখিনি কৰি থাকো হয় গম পাইছে আৰু মোৰ ল'ৰাটো 3.5 বছৰীয়া এইবাৰ স্কুলত দিছো আৰু তাক লৈ পেলাই এই গোটেইখিনি কৰি থকাটো আচলতে একেবাৰে ইজিও নহয় কিন্তু ইজি হৈ এইটো কাৰণে উঠিছে যে সি কম বয়সতে কিন্তু বুজন যথেষ্ট পৰিমাণে বুজন আচলতে শিশুসকল যেতিয়া মানে মাক দেউতাকৰ কামসমূহ সৰুৰ পৰাই দেখাই প্ৰত্যক্ষ কৰে সিহঁতৰ মানসিক গ্ৰহটো তেনেদৰেই লয় সেই হিচাপে অনুকৰণ কৰে অনুকৰণ কৰে আৰু এতিয়া মানে আটাইতকৈ ভাল লগা কথাটো যে মোক মোৰ ঘৰখনে খুব চাপৰ্ট কৰে বা মোৰ শাহু শহুৰ ঘৰখনেও বহুত বেছি চাপৰ্ট কৰে কিন্তু মোৰ মায়ে মানে কি ইয়াক মাৰ লগত ৰাখি আহিব পাৰো ধুনীয়াকৈ আৰু মোৰ ভন্টি এজনী আছে মাতো বা মোৰ বান্ধৱী এজনী আছে যাক মই হাততে পাওঁ থিতাতে পাওঁ আৰু মই সদায় কি কৰো মানুহখিনিক মৰমেৰে ৰাখিবলৈ চেষ্টা কৰো মোৰ যি চৌপাশৰ যিসকল সদায় মৰমেৰে ৰাখিবলৈ চেষ্টা কৰো এইটো কাৰণে যাতে তেখেতসকলক যেতিয়া মৰম দিম মোক তেখেতসকলে বিপদত পৰিবলৈ নিদিয়ে গম পাইছে সেই মৰম বুজাবুজিটো আছে কাৰণে সকলো মিলি চলি আছে আৰু এটা কথা এইখিনিতে কওঁ মানে মই এগৰাকী গৃহিণী এগৰাকী মাতৃ তাৰ লগতে এগৰাকী বৰ্তমান সময়ত ভিডিঅ' ক্ৰিয়েটৰ ঘৰখনৰ প্ৰতিটো কাম মই নিজেই কৰো এতিয়া বহুতে কয় মানে মোৰ কোনোবা কাম কৰা মানুহ থাকে কিবা থাকে কোনো নাই আলহী অতিথি আপ্যায়নৰ পৰা ধৰি আমাৰ ঘৰত আলহীও বহুত বেছি মানে আমাৰ ঘৰলৈ আহি ভাল পায় ৰাইজে নিশ্চয় অবভিয়াছলি আপুনি যদি নহা হলে আজি মই নিশ্চয় আপোনালোকৰ ঘৰলৈ গলো সেইটোৱে বাইদেউক লগ কৰিবলৈ মই যিহেতু ইচ্ছা প্ৰকাশ কৰি আছো তো এদিন নহয় এদিন মই আপোনালোকৰ ঘৰলৈ
যিহেতু আপোনালোকৰ ঘৰলৈ গ'লে একাপ চাহ বা আপুনি নিশ্চয় নিশ্চয় চাহ নহয় ভাত খোৱাকে যাব আমাৰ ঘৰলৈ গোলাঘাট গ'লে ভাত খোৱাকে যাব আৰু ফোন কৰিলেই হয় নিমন্ত্ৰণটো পামেই ফোন কৰিলেই হয় মুঠতে গ'লে ভাত খোৱাকে যাব বাইদেউক মই আৰু এটা কথা মানে আপোনাৰ কথা মাজতে মই কৈছো দেই মই একচুৱেলি মই কথাটো বহুত আগৰ পৰা কোনটো পাহৰি আছিলো মানে আপোনাৰ যোনটো ভইচ মানে এনেকুৱা লাগে আগতে যেন মানে ৰেডিঅ'ত আমি শুনো নহয় মানে শিল্পী গৰাকী আমি বাছ আপোনাৰ এই আপোনাৰ গান বুলি আপুনি নিশ্চয় শুনিব আজিকালি সেই ৰেডিঅ' বিলাক অকমান কমি আছে আপোনাৰ গান মানে আমি শুনি পিনে যিটো মানে বিহাইণ্ড মানে তেওঁৰ মানে চেহেৰা বা যোনে সুৰ তেওঁক আমি কল্পনা এটা কৰি লওঁ যে তেওঁ এনেকুৱা হ'ব তেওঁ আমি গান শুনো বা তেওঁৰ কথা শুনো তেওঁ ইমান ধুনীয়াকে মানে কথাবিলাক কয় মানে কাৰ পিছত কোনটো শব্দৰ পিছত কোনটো শব্দ মানে গাঁথনি ধুনীয়াকে কয় আৰু আপোনাৰ মানে কথা মানে সুৰ ইমানে ধুনীয়া ইমানে মানে মুগ্ধ কৰে মানে ৰাইজকটো অবভিয়াছলি মুগ্ধ কৰিছে চ' নিশ্চয় ভগৱানে আশীৰ্বাদ কৰিছে আপোনাক আৰু মই প্ৰায় আপোনাক যেতিয়া এংকৰ কৰে আপুনি কিছুমান অনুষ্ঠানত এংকৰিং কৰিছে এইবিলাক চাই ভাল লাগে চ' মই সেইকাৰণে মানে আপোনাৰ এই কথাবিলাকৰ কথা কোৱাৰ মানে সুৰ ষ্টাইল সেইটো কাৰণে মই আপোনাক অনুকৰণ কৰো আৰু ভিডিঅ' বোৰ চাওঁ মোৰ কাৰণে মানে লাগক বা নালাগক মই মানে ভিডিঅ' বিলাক আপোনাক প্ৰত্যেকবিলাক ভিডিঅ' চাই থাকো থেংক ইউ ছ' মাচ আৰু কথা কোৱাৰ শৈলীটো আচলতে মানে কি সৰুৰ পৰাই মানে কি হ'ল খুব মই আবৃত্তি কৰিছিলো আৰু তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো বা তেনেকুৱা বক্তৃতা দিছিলো আচলতে মই কথা সৰুৰ পৰাই কওঁ আৰু সেই যে মানে কিবা এটা কথা কবলৈ ভয় শংকা সেইখিনি মোক আচলতে মায়ে আঁতৰ কৰিছিলে তেনেকুৱা অনুষ্ঠানবোৰত প্ৰতিটো অনুষ্ঠানত মোক লৈ যায় ওচৰৰ পাজৰ যিমান অনুষ্ঠান হয় চবলৈকে লৈ যায় ষ্টেজত যেতিয়া উঠি যোৱা হয় ভয়টো লাহে লাহে নাইকিয়া হৈ যায় আৰু কথা কৈ ভাল পাওঁ এনেও কথা পাতি থাকি ভাল পাওঁ আৰু সেইটোকে এতিয়া কথা কোৱাৰ জৰিয়তে যে আজি ইমানখিনিলৈকে আহিলো এখন মঞ্চ পালো আৰু কথা কব পৰাৰ কাৰণেই যে মানুহে মাইক্ৰফোনটো দি এংকৰ হিচাপে নিমন্ত্ৰণ জনায় সেইটো বহুত ডাঙৰ কথা আৰু সদায় কথা ভালকৈ কবলৈ চেষ্টা কৰো আৰু মোৰ কথাই যাতে কাৰোবাক প্ৰভাৱিত কৰিব পাৰে সেইটো সদায় চেষ্টা কৰো আৰু এইটো কমেন্ট পাই থাকো বাৰু মোৰ কথা শুনি ৰাইজে ভাল পায় মানে কথাৰ শৈলীটো ভাল পায় বুলি কয় আৰু সদায় আৰু এটা কথা কম যে কথা কোৱাৰ এই অভ্যাসটো গঢ় ললে বিশেষকৈ এটা সময়ত খুব বেছি কিতাপ পঢ়িছিলো মানে একদম আপুনি লক্ষ্য কৰিব যিসকল মানুহে অলপ বেছি অধ্যয়ন কৰে তেখেতসকলৰ অকমান কথা কোৱাৰ দক্ষতাটো থাকে মানে এতিয়া কিন্তু কমি আহিলে কিন্তু সেই সময় যে পঢ়িছিলো আৰু সেই সাহিত্যৰ লগত জড়িত আৰু তাতে মই অসমীয়াত MA গতিকে সেই বস্তুখিনিয়ে আৰু 4 বছৰ দিন স্কুলত শিক্ষকতা কৰিছো সেই বস্তুখিনি মোৰ কাৰণে এই ছচিয়েল মিডিয়াটো চলাই যাবলৈ সুবিধা হৈছে অসমীয়াত MA মানে অসমীয়া যিহেতু মোৰো এটা মানে হেৰি মই এটা মোৰ জাষ্ট মানে এক্সপিৰিয়েঞ্চ কথা কৈছো যেতিয়া মানে পঢ়িছো ধৰক ক্লাছ 5ৰ পৰা মই 10 লৈকে পঢ়িছো আমাৰো তেনেকে বাইদেউ গৰাকী মনত পৰিছে ৰূপামণি বা গগৈ বাইদেউ তেওঁৰ মানে যি কথা কোৱাৰ শৈলী আবৃত্তি কৰা মানে কথা মানে কোনোবা এটা শাৰী পঢ়িব যদি যেনেকে আবৃত্তি কৰি গৈছে মানে শুনিয়ে কিবা এটা ভাল লাগে আৰু যে তেওঁলোকে মানে অসমীয়া বিষয়টো মানে ব্যাকৰণ যিয়ে ধুনীয়াকে মানে পঢ়ায় যেতিয়া কিবা এটা চাবজেক্ট তেতিয়া মানে শুনি ভাল লাগে কিবা তো সঁচাকে অসমীয়া ভাষাটো একচুৱেলি অসমীয়া ভাষাটো ধুনীয়া বহুত ধুনীয়া মানে বহুত শুৱলা মানে আমাৰ অসমীয়া মানুহখিনিয়ে যেতিয়া কথা পাতে বহুত বেছি শুৱলা শুনিবলৈ ভাল লাগে আৰু এই কথা কোৱাৰ মানে এতিয়া বিবাহিত সময়ত বিয়া হোৱাৰ পিছত মানে মোৰ হাজবেণ্ডো কথা কোৱাত বহুত বেছি ভাল আৰু মানে তেখেতেও মোক বহুত খিনি মানে কয় এইটো ঠাইত কিন্তু এই বস্তুটো এনেদৰে উপস্থাপন কৰিব লাগিব দেই আমি যেতিয়া ভিডিঅ' এটা বনাও ধৰক প্ৰমোচনেল ভিডিঅ' এটা আজি ধৰক আপোনালোকৰ ৰিজৰ্টখনত আহিছো ৰিজৰ্টখনৰ এটা মই প্ৰমোচন ভিডিঅ' বনাম কিন্তু আমি দুইজনে আলোচনা কৰি লৈছো কোনকেইটা বিষয়ত আমি মানে জনাব লাগিব কোনকেইটা বিষয়ে ৰাইজক আকৰ্ষণ কৰিব গতিকে কেনেদৰে ষ্টাৰ্ট কৰিব লাগিব যিকোনো প্ৰমোচন ভিডিঅ'ত যেতিয়া যাওঁ প্ৰমোচনৰ কাৰণে মাতে আমি সদায় আলোচনা কৰি লওঁ আৰু মই অলপ জানো তেওঁ অলপ জানে আৰু দুইজনৰ সংমিশ্ৰণত মানে কৰি থাকো আৰু মই দেখিছো মই আপোনাক মানে জাষ্ট ভিডিঅ' কৰাত মানে অলপ অনুকৰণ কৰিছো দাদাই ধুনীয়াকে মানে লাইন কেইটা আপোনাৰ লগত অকণ সজাই পৰা একদম মানে বহুত ধুনীয়া আৰু বেক চাপৰ্টটো লাগেই মই জাষ্ট ইয়াৰ মাজতে দাদাই কেতিয়াবা আপোনাক খং কৰে নেকি এনেকুৱা মানে জাষ্ট কুৱেশ্যন এটা সুধিছো আৰু এই আমাৰ কাজিয়াও সাংঘাতিক হয় নিশ্চয় ভাল পোৱা মাজতো অকণ হেৰি থাকে আৰু
খং বা কাজিয়া কৰাটোৱে যে ভাল পোৱা মাজত অলপ হেৰিটো মাইটোতো বান্ধোনটো আৰু বেছি টাইট কৰে আৰু কেতিয়াবা মানে কি হয় কিছুমান কথা মই পটককে কেটচ কৰিব নোৱাৰো ওপৰতে এৰি দিওঁ মানে ইমান গভীৰলে নাযাওঁগে কিন্তু সেই কথাটো গভীৰলে যাব লাগে তাৰমানে তেওঁ সেই সময়ত অকমান কয় তুমি এই বস্তুটো মানে এনেকুৱা নহয় এইটো মানে হেৰি হৈছে তেনেকুৱা হয় আৰু কিছুমানতো কথাৰ কটাকটিও হয় কিন্তু এতিয়া অলপ কথাৰ কটাকটিটো কমি আহিছে আৰু মানে এতিয়া ইজনে সিজনক মানে ধৰক কামৰ লগতো যেতিয়া ব্যস্ত হৈ থাকো মানে আৰু আমাৰ এতিয়া যিটো কাম দুইজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিলেহে আমি কামটো ভালকৈ কৰি যাব পাৰিম আৰু বিশেষকৈ এতিয়া জোনাকৰ কথাটো আহি পৰিছে গতিকে তাকোতো আগবঢ়াই লৈ যাব লাগিব আমাৰ কামখিনিৰ লগতে গতিকে সেয়া আৰু তেনেদৰে মিলি জুলি কৰি আছো আচলতে এতিয়া যিহেতু যেতিয়া আমাৰ মানে দুজন পতি পত্নীৰ মাজত যেতিয়া নতুন লাইফ এটা আহে তেতিয়া মানে গোটেই অলপ দিন ঠিকে থাকে মই মানে মোৰ এক্সপিৰিয়েঞ্চ কৈছো আৰু বিশেষকে মানে যদি কিবা এটা কথা কটাকটি হয় বা কিবা এটা কাৰণে সৰু বাচ্চাটোৰ কাৰণে কেতিয়াবা হয় হয়নে বাকীখিনি ঠিকে থাকে বিশেষকে পৰিলে মেলিলে কেলে মন নকৰা নাই নিজতে ব্যস্ত তেনেকুৱা ধৰণৰ অকমান কেতিয়াবা হৈ যায় আৰু কেতিয়াবা হয় তেনেকুৱা কিন্তু মানে আমাৰ সেই বিষয়টো লৈ ইমান নহয় মানে ধৰ জোনাকৰ ক্ষেত্ৰত আৰু কেতিয়াবা সি ধৰি পৰি যায় কিন্তু মই এটা কথা ময়ো সেইটো কাম কৰো বা এওঁ কৰে জোনাক ধৰক কিবা এটা পটককে পৰি গল কিন্তু আমি তাক সেই সময়ত হায়ৈ বিয়ৈ কৰি নিদিও তাক তুমি উঠাচোন পাৰিবা মানে সেই চেষ্টাটো কৰো যাতে সি নিজে জীৱনত যেতিয়া আগবাঢ়ি যাব জীৱনত উজুতি খালে যাতে সি বেলেগলে ঘূৰি চোৱাতকৈ কোনোবাই ধৰিবহি নেকি বুলি ঘূৰি চোৱাতকৈ যাতে নিজে উঠি আগলৈ খোজটো দিব পাৰে সেই সৰুৰ পৰাই তাক অকমান তেনেকে দিবলৈ চেষ্টা কৰিছো কিমানখিনি সফল হওঁগে নাজানো আৰু সেইখিনি সিও গ্ৰহণ কৰিব লাগিব আৰু মই চাগে আপোনাৰ প্ৰথম ভিডিঅ'টো আপুনি ঘৰৰ বাৰান্দাত বহি পিনে বিহুৰ সাজত আছিলে নেকি তেনেকে মানে জোনাকৰ লগৰে প্ৰথম ভিডিঅ'টো মই আপোনাৰ চাইছিলে প্ৰথম ভিডিঅ'টো তাৰপিছত আপোনাৰ সেই প্ৰথম ভিডিঅ'টোৰ পৰা মানে মানুহে যেতিয়া আপোনাক অনুকৰণ কৰিব এটা ভিডিঅ' যথেষ্ট আপোনাৰ পিছত মানে মই চাইছো আপোনাৰ কিহক লৈ কথা পাতিছে বা কি আপোনাৰ কথা কোৱাৰ ভংগীমা বা কি বুজাব চেষ্টা কৰিছে এই কথা কোৱাৰ যিখিনি মানে পেটাৰ্ণ সেইখিনি বহুত ভাল লাগিলে সেইকাৰণে মই আপোনাক আজিলৈকে অনুকৰণ কৰিছো আৰু আপোনাক বিচাৰি ধৰক আজি মোৰ ভাগ্য ভাল যে বাইদেউক মানে আজি কি হ'ল মই ষ্টৰি চাই আছিলো এনে ফেচবুকত পতকে বাইদেউৰ ষ্টৰি পাইছো ডিব্ৰুগড় পিছত লখিমপুৰ আকৌ ডিব্ৰুগড়ত থকা হ'ব নে নহ'ব সেইটো ঠিকনা নাই বুলি কৈছে মোৰ মানে তথাপিও দুধুৰ মুধুৰত পৰিলো তথাপিও চাওঁচোন ট্ৰাই কৰি এইটো আগতে মই চাগে দাদাক মই এবাৰ মানে আহিলে কেতিয়াবা এইফালে সোমাবচোন বাৰু এইটোৱে নহয় যে আমাৰ ৰিজৰ্টখন কিবা প্ৰমোচন কৰক আপোনালোকে আহিছে এটা ভাল জেগা নহয় আমি এনেকুৱা ঠাই ৰাইজক দেখুৱাবলৈ পালে আমি নিজেই থাকি ৰাইজক দেখুৱাবলৈ পালে আমাৰো ভাল লাগে আৰু মোৰো সৌভাগ্য যে মনোহাৰী ৰিজৰ্টৰ দৰে এখন ৰিজৰ্টে ধৰক মোৰ ভিডিঅ' চাই পেলাই আৰু আপোনালোকে মোক ইয়ালৈ নিমন্ত্ৰণ জনাইছে আপোনালোকে আতিথ্য দিছে এটা নিশা ইয়াত কটোৱাৰ সুযোগ দিছে গতিকে সেইখিনি মোৰ বাবেও মানে সৌভাগ্যৰ কথা আমি এইখিনিৰ কাৰণে সদায় আমি চিৰকৃতজ্ঞ আপোনাৰ ওচৰত যে আপুনি অহাৰ কাৰণে মানে আপুনি এক্সপ্ল'ৰ কৰিলে আমাৰ আপোনাৰো ভাল মানে মই ভাবিছো ভাল লাগিছে নিশ্চয় আৰু বাইদেউ বেছি সময় নলওঁ আপোনাৰ পৰা আৰু জাষ্ট দুটামান মই আপোনাৰ কুৱেশ্যন সুধিব বিচাৰো মানে আপোনাৰ জাষ্ট মই জানিব বিচাৰিছো আপোনাৰ ফিউচাৰ প্লান ধৰক এতিয়াতো ফুল টাইম আপুনি ছচিয়েল মিডিয়াতে আপুনি ব্যস্ত ইটোৰ পিছত সিটো প্ৰমোচনৰ কাৰণে আজি যদি ডিব্ৰুগড় আছে কাইলৈ গুৱাহাটী বহুত ট্ৰেভেল কৰিবলগীয়া ট্ৰেভেল কৰিলে মইতো কালি ৰিচেণ্টলি ধেমাজি গৈছিলো 2 ঘণ্টা ৰাস্তাতে মানে ভাগৰ লাগি যায় তো আপুনি এইখিনি কেনেকে মেনেজ কৰে গা বিষ হয় কিবা হয় লগতে আপুনি শ্বুট কৰা এইটো নহয় যে আপুনি শ্বুট কৰিব যে আপোনাৰ ফেচিয়েল এক্সপ্ৰেছন নাই মোৰ বোলে আজি ভাগৰ লাগিছে আপুনি ফেচিয়েল এক্সপ্ৰেছন দিব লাগিব হাঁহি মাতি থাকিব লাগিব হয় নে এইখিনি কেনেকে মেনেজ কৰে আপুনি আচলতে যেতিয়া একদম মানে দূৰৰ ধৰক প্ৰমোচন কিছুমান থাকে এতিয়া ধৰক আজি ডিব্ৰুগড়লৈ ওলাই আহিছো একদম ৰাতিপুৱা 6:30 বজাতে ওলাই আহিছো মই কালি জোনাকক গৈ মা ঘৰত থৈছোগে মা ঘৰৰ পৰা 5 বজাতে ওলাইছো মানে 5 বজাৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে তাৰপিছত আহি থাকোতে টোপনিয়াই আহিছো শুই আহিছো
মানে বেয়া লাগে, গাটো বহুত বেছি বেয়া লাগি যায়, কেতিয়াবা দুৰ্বল অনুভৱ হৈ যায়। কিন্তু সেই সময়তে মনলৈ আহো, নহয় মই এই কামটোৰ বাবে আহিছো, ৰাইজে মোক এই কামটোৰ বাবে বিচাৰিছে, মই নিজৰ মনতে নিজে জোৰটো আনো। আৰু কেতিয়াবা খুব বেছি বেয়া লগাৰ পিছতো সেই হাঁহি মাতি, আপুনি কেতিয়াবা এনেকুৱা এটা অৱস্থা হৈ থাকিব, মানে মোৰ ধৰক মূৰৰ বিষ হৈ আছে, কিবা হৈ আছে, কিন্তু কোনেও মোক ভিডিঅ'ত সেইটো দেখা নাপায়, আৰু সেইটো মই ৰাইজক দেখা পাবলৈ নিদিও কেতিয়াও। কেতিয়াও মই ৰাইজৰ পৰা লোৱা কামটো মানে কেতিয়াও মই অৱহেলা নকৰো। ধৰক কিবা কাম এটা লৈছো আৰু সেই কামটোত মই সদায় সময়ত গৈ উপস্থিত হবলৈ চেষ্টা কৰো, আৰু তাৰ লগতে মই যাতে মোৰ মুখখন দেখি পেলাই ভিডিঅ'টোত প্ৰথম মানে যেতিয়া ৰাইজ সোমাই যাব, যাতে মোৰ মুখখন দেখিয়ে মানুহে এটা পজিটিভ যেন কিবা এটা পাব। যদি মই গুমুঠাকে ভিডিঅ'টো ষ্টাৰ্ট কৰো, ভাল পাব জানো? আৰু মই এনেও হাঁহি মাতি থাকিয়ে ভাল পাওঁ। সেইকাৰণে মই আপোনাৰ প্ৰায় ফেচবুক লাইভতো আপোনাক চাওঁ, মানে ফেচবুক লাইভত মানুহ বহুত আপোনাৰ লগত কানেক্ট হৈ যায়, বহুত কানেক্ট হয়, কথা পাতিব বিচাৰে মোৰ লগত। আজি যে মই যে আপডেটটো দিলো, এতিয়া মই গৈ আছো ডিব্ৰুগড় বুলি, এতিয়া মোৰ মানে ইমানেই শুভাকাংক্ষী আছে মোৰ এইটো চাইডত, মই গমেই পোৱা নাছিলো। মেছেজ লাইন লাগি আছে যে বাইদেউ আমি আপোনাক লগ কৰো। কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় যে মই সকলোকে যদি লগ দিবলৈ যাওঁ, মোৰ সময়টো দেৰি হৈ যাব। কিন্তু মানে তেখেতসকলৰ যে সেই মৰম খিনি পাইছো, সেইটোৱে বহুত ডাঙৰ কথা। আৰু কেতিয়াবা এনেদৰে লগ পাম আৰু। হয়, নিশ্চয়। চ' আপোনাৰ ফিউচাৰ প্লান টো অবভিয়াছলি ফুল টাইম কৰি আছে, আৰু কিবা মানে তেনেকুৱা ধৰণৰ ফিউচাৰ প্লান আছে নেকি আপোনাৰ? ফিউচাৰ প্লেনৰ কথা যদি কবলৈ যাওঁ, আগতে ভাবিছিলো একদম চাকৰি এটা কৰিম আৰু দেই, খুব ভাবো চৰকাৰী চাকৰি চবে আশা কৰে একদম, আৰু মানে খুব আশা কৰিছিলো চৰকাৰী চাকৰি এটা কৰিম বুলি। কিন্তু কৰিম বুলি ভাবিহে থাকো, কোনো চৰকাৰী চাকৰি কাৰণে আকৌ মই প্ৰস্তুতিও চলোৱা নাছিলো দেই, কোনো ইন্টাৰভিউ দিয়া নাছিলো বা তেনেকুৱা প্ৰস্তুতিও চলোৱা নাছিলো। কিন্তু কৰিম বুলি ভাবি থাকো। কিন্তু যেতিয়া ছচিয়েল মিডিয়াত আহিলো, প্ৰায় যোৱা বছৰ মানলৈকে ভাবিছিলো মই চাকৰি এটা কৰিম আৰু। কিন্তু এতিয়া যেতিয়া কামসমূহ কৰিবলৈ ধাৰাবাহিকভাৱে কাম কৰি আছো, বা বিভিন্ন ব্ৰেণ্ডৰ লগত মোৰ চুক্তি হৈছে, তেওঁলোকৰ প্ৰমোচন কৰিব লাগে, মাহেকত কেইবাটাও তেখেতসকলে প্ৰডাক্ট পঠিয়ায়, আৰু এবাৰ যদি মোৰ কামটো ভাল পাইছে, তেখেতসকলে বাৰে পঠিয়াইছে। মই এতিয়ালৈকে এটা প্ৰডাক্ট কিজানি এটা কোম্পানী এটা প্ৰডাক্ট 4-5 বাৰকে কৰিছো প্ৰমোচন। তেখেতসকলৰ তেনেকে বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকে, আৰু এতিয়া ৰাইজে বিভিন্ন ঠাইলৈ নিমন্ত্ৰণ জনাবলৈ লৈছে, আৰু এই কামটো কৰি ইমানেই ভাল পোৱা হৈছে যে এইটো মোৰ নিচাৰ লগতে বৰ্তমান সময়ত পেচাও। বৰ্তমান ফুল টাইম ছচিয়েল মিডিয়াত কৰি আছো, তাৰ লগতে মই ঘৰখন চাই আছো। আৰু মানে এতিয়া এটা সিদ্ধান্ত লৈছো, পৰাপক্ষত চাকৰিৰ কথা নাভাবো, আৰু মানে ইণ্ডিপেণ্ডেণ্টকে স্বাধীনভাৱে কিবা কৰিবলৈ চেষ্টা কৰিম, কিবা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। মানে কিছুমান কল্পনা আছে অনাগত সময়ত, অলপ সময় লাগিব তাৰ বাবে। আৰু এটা কথা ভাবিছো, মই যেতিয়া কৰি আছো, মোৰ লগতে যাতে আৰু 2জন মানক এটা সংস্থাপন দিব পাৰো, মানে তেনেকুৱা কিবা এটা কৰিবলৈ অনাগত সময়ত চেষ্টা কৰিম। কিন্তু তাৰ বাবে মোক অলপ সময় লাগিব। আৰু মই ইয়াতে মাজতে আপোনাৰ মই যেতিয়া ব্ৰেণ্ড আৰু প্ৰডাক্টৰ কথা আহিছে, মই এটা জাষ্ট নিউজ এটা পাইছিলো অলপ আগতে, যে আমাৰ আজিকালি ইউটিউবাৰ, ছচিয়েল মিডিয়াৰ মানে যিবিলাক ইনফ্লুৱেঞ্চাৰ হয়, তেওঁলোকে মানে কিছুমান প্ৰডাক্ট বা কিছুমান এনেকুৱা ধৰণৰ প্ৰমোচন কৰিছে, যিবিলাক মানে ধৰক ছচিয়েল মিডিয়াত সেইটো ভাল নহয়। ধৰক এতিয়া কিছুমান গেম এইবিলাকৰ প্ৰমোচন কৰিছে, ত' এইবিলাকৰ বিষয়ে আপুনি কিবা ক'ব নেকি? ধৰক এতিয়া এইটো এটা ধৰক তেওঁলোকে যেতিয়া কোনোবা বিৰাট কোহলিয়ে ধৰক কিবা এটা প্ৰমোচন কৰিলে, ত' যিবিলাক আমাৰ ভিউৱাৰ্ছ আছে, তেওঁলোকে নিশ্চয় আমি অনুকৰণ কৰিম। আপোনাক এতিয়া অনুকৰণ কৰা মানে আপোনাৰ ভাল পোৱা কিমান জন আছে? মানে আপোনাৰ ফেচবুক পেজ হৈ গ'ল, ইউটিউবৰ হৈ গ'ল, 2টা মিলাই পিনে আপোনাৰ বহুত ছাবস্ক্ৰাইবাৰ আৰু ফলোৱাৰ্ছ আছে, ত' তেওঁলোকৰ নিশ্চয় অনুকৰণ কৰিব। এইটো যদি আপুনি এতিয়া তেনেকে আপোনাৰ মানে মনত কেনেকুৱা বা তেনেকুৱা ধৰণৰ কিবা প্ৰডাক্ট আপোনালোকৰ নিশ্চয় আহিয়ে থাকে, এইটো প্ৰমোচন কৰি দিয়ক বা এইটো কৰক, তেনেকুৱা ধৰণৰ আপোনাৰ লগত কিবা হৈছে নেকি ইনচিডেন্ট? মানে প্ৰতিদিনেই মেইল আহে আমালে, বিভিন্ন প্ৰডাক্টৰ বিষয়ে আহে, বা তেনেকুৱা আপুনি যিবোৰ ক'লে গেমবোৰ, মানে ধৰক যিবোৰ জুৱা টাইপৰ গেম আহিয়ে থাকে, মেইল আহিয়ে থাকে, তেখেতসকলৰ এইবোৰ প্ৰমোচন কৰিব লাগে। কিন্তু মই যেতিয়ালৈকে মোৰ মগজুৱে কাম কৰি থাকিব ভালকৈ, তেতিয়ালৈকে মই মানে যেতিয়ালৈকে মই হৈ থাকিম, তেতিয়ালৈকে সেইবোৰ কামৰ পৰা বিৰত থাকিম। আৰু আপুনি মোৰ পেজটো চেক কৰি চাব পাৰে, মই তেনেকুৱা কোনো গেমৰ মানে ভিডিঅ' দিয়া নাই, আৰু ভৱিষ্যতলৈও নিদিও, যিবোৰে
আমাৰ নৱপ্ৰজন্মক আমাৰ সমাজখনক মানে ধ্বংসৰ গৰাহলৈ লৈ যাব বা ধ্বংসৰ মুখলৈ লৈ যাব সেইবোৰ কাম কৰাৰ পৰা সদায় বিৰত থাকিম আৰু কিছুমান ব্ৰেণ্ডৰ প্ৰমোচন কৰো ধৰক যিবোৰ প্ৰডাক্ট ধৰক বিউটি কেয়াৰ প্ৰডাক্ট হয় হেয়াৰ কেয়াৰ প্ৰডাক্ট হয় বা তেনেকুৱা ড্ৰেছ মই প্ৰায় সেইখিনি প্ৰমোচনৰ সৈতেহে জড়িত বা শিশু খাদ্যৰ কিছুমান মানে আছে যেনেকে ধৰক আমি ফিটভিমটো প্ৰমোচন কৰি থাকো যিটো মোৰ ল'ৰাটোক খুৱাই মই ভাল পাইছো আৰু যিখিনি বস্তু ধৰক এতিয়া কেইটামান ব্ৰেণ্ড আছে মই তেনেকে তেখেতসকলক প্ৰমোচন কৰো যিখিনি বস্তু ব্যৱহাৰ কৰি মই ভাল পাইছো গতিকে সেইখিনিহে মই প্ৰমোচন কৰো যিখিনি ৰাইজৰ উপকাৰত আহে কিন্তু মই এনেকুৱা প্ৰমোচন কেতিয়াও কৰা নাই বহুতে কৰি থাকে কিন্তু মই এটা কথা ভাবো পইচা পায় প্ৰতিটো প্ৰমোচনত পইচা পায় কিন্তু মানে কেইটকামান পইচাৰ কাৰণে আমি যাতে আমাৰ সমাজখন ৰুগীয়া কৰিব নিবিচাৰো আৰু সেইটো আমি এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আমি সমাজখনৰ ওচৰত দায়বদ্ধ হোৱা উচিত আমি আমাৰ নৱপ্ৰজন্মৰ ওচৰত দায়বদ্ধ হোৱা উচিত আমি যি পাৰো ভাল কিবা এটা দি যাওঁ সমাজখনক যেনেকে আপোনাৰ মানে কলমেৰে কিবা এটা লিখিলে এইটো এটা আপোনাৰ পতন্তৰ আপুনি নিশ্চয় মানে লিখনিত আপোনাৰ বাক্যষাৰ বহুত মেটাৰ কৰে যদি এটা ভুল মানে কিবা এটা প্ৰমোচন কৰে সেইটো আপোনাৰ সমাজখনৰ কিমান মেছেজ যাব আৰু সেইটো প্ৰভাৱটো অবভিয়াছলি বেয়া হয় আৰু কেতিয়াবা মানে ভুলবশতঃ যদি কিবা হৈছে কিন্তু মই জনাত হোৱা নাই কিন্তু কেতিয়াবা কিছুমান মেছেজ আহে যে আপোনালোকে দিয়া এইটো প্ৰডাক্টে কাম কৰা নাই কিবা মানে আচলতে ধৰক মোৰ ছালখন কেনেকুৱা মোৰ ছালখনত সেই বস্তুটোৱে শ্বুট নকৰিব পাৰে কিন্তু বেলেগ ধৰণৰ আমাৰ স্কিন টাইপটো সকলোৰে বেলেগ নৰ্মেল স্কিন ড্ৰাই স্কিন অইলি স্কিন সেনচিটিভ স্কিন বহুত টাইপছ থাকে নহয় জানো কিছুমানৰ স্কিনত কাম নকৰিব পাৰে গতিকে যিসকলৰ স্কিনত নকৰে তেখেতসকলে ব্যৱহাৰ নকৰিব গতিকে সেইখিনিয়ে প্ৰমোচন কৰি থাকো মই আৰু বিশেষকৈ এতিয়া সামাজিক কিছুমান কাম কাজৰ প্ৰমোচন কৰো যিসকলে বিচাৰে বা কিবা এটা অনুষ্ঠানৰ প্ৰমোচন হওক কিবা এটা ডিলাৰৰ প্ৰমোচন হওক সেইখিনি মই কৰো যিখিনি মানে ৰাইজৰ কাম ৰাইজৰ মাজলৈ লৈ যোৱাটো বিচাৰে যিখিনি কামে ক্ষতি নকৰে সেই কামখিনি সদায় প্ৰমোচন কৰো সদায় আগবাঢ়ি যাওঁ কৰিবৰ কাৰণে তেনেকে কৰি আছো বাইদেউৰ কাৰণে মই শেষৰটো কুৱেশ্যন যেনেকে বাইদেৱে কৈ গ'ল বাইদেউ এগৰাকী গৃহিণী লগতে হাউচৱাইফ ছচিয়েলি কিমান এক্টিভ থাকে বাইদেউ আৰু আমাক কিমান ধুনীয়াকৈ সকলোবিলাক মানে কথা বুজাই দিছে আৰু বাইদেউৰ চেনেলটোত আমি প্ৰায় তেওঁক এক্টিভেই পাওঁ আৰু লাগে যেন দুদিনৰ ভিডিঅ'ত মানে সদায় আমি আশা কৰি থাকো যে বাইদেউৰ ভিডিঅ' কেতিয়া আহিব কিবা এটা নতুন কেতিয়া শিকিব পাম চ' বাইদেউক মই লাষ্ট এটা অনুৰোধ কৰিছো যে আমাৰ উঠি অহা নৱপ্ৰজন্মক আৰু বিশেষকে মাকসকলক আপুনি এগৰাকী মাতৃ হিচাপে মাকসকলক বা এতিয়া অকল মাক বুলিয়ে ন আমাৰ নৱপ্ৰজন্মৰ লগতে আমাৰ ঘৰৰ উঠি অহা প্ৰজন্মক আপুনি কিবা এটা মেছেজ দিব বিচাৰে বা এতিয়া বহুতেই আজিকালি মোবাইল কিছুমান এডিকশ্যন হৈছে কিবা বহুত ধৰণৰ চাবলৈ গ'লেতো বহুতখিনি কথা আলোচনা কৰিব আমি ইমানলৈ নাযাওঁ জাষ্ট আপুনি এটা মেছেজ আপোনাৰ পৰা মই বিচাৰিছো যে আমাৰ সমাজলৈ আপুনিতো আপোনাৰ চেনেলত সদায় ধুনীয়া ধুনীয়া মেছেজ আমাক দিয়ে আছে মোৰ চেনেলৰ যোগেদি আপোনাৰ পৰা মই বিচাৰিছো আচলতে মই মেছেজ বাৰ্তা দিব পৰাকৈ তেনেকুৱা ইমান বেছি ডাঙৰ মানুহো নহয় কিন্তু এটাই কথা কম মাতৃসকলক এটাই কথা কম সন্তানসকলক সৰুৰে পৰা যন্ত্ৰ বনাব নালাগে মানে আমি এতিয়া যিটো কম্পিটিশ্যন আহিছে শিশুসকলৰ মাজত এই 3 বছৰীয়া 3.5 বছৰীয়া শিশুটোক স্কুলত নামভৰ্তি কৰি দি আমিও কৰিছো নামভৰ্তি কিন্তু এই সৰুতে কম্পিটিশ্যনত নমাই দিব নালাগে গম পাইছে মই এতিয়া এইবছৰ আমাৰ জোনাকক এডমিশ্যন দিছো 3.5 বছৰ এই বছৰ তাক মাত্ৰ স্কুলখনৰ পৰিৱেশটোৰ সৈতে চিনাকি হবলৈহে দিছো তাক একো জোৰ কৰা নাই সি যেনেকৈ কৰে যি কৰে কৰক সময় আহিব সি নিজে নিজে শিকিব আৰু এনেও জানো শিকিব আৰু সেইখিনি আমি চেষ্টাও কৰিম শিকাবৰ কাৰণে কিন্তু এতিয়াই জোৰ কৰা নাই আৰু শিশুসকলক যন্ত্ৰ নবনাব আৰু সিহঁতক আপুনি ডাঙৰ হবলৈ দিয়ক মাতৃসকলৰ কথা ক'লে যিহেতু আপুনি ডাঙৰ হবলৈ দিয়ক সাপোৰ্ট কৰক প্ৰকৃতিৰ লগত মিলিবলৈ দিয়ক মানুহৰ লগত মিলিবলৈ দিয়ক সমাজৰ লগত মিলিবলৈ দিয়ক তেতিয়াহে মানে ভৱিষ্যতে তেখেতসকল প্ৰকৃত এজন মানুহ হ'ব পৃথিৱীত মানুহ বহুত আছে হয়নে প্ৰকৃত মানুহ কিন্তু কিমানজন আছে আমি চিন্তনীয় কথা গতিকে সমাজখনৰ এজন হৈ থাকি সমাজখনক ভাল পাব পৰাকৈ মানুহ কৰি তোলাটো আমাৰ পিতৃ মাতৃসকলৰ দায়িত্ব আৰু এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মই এটা কথা ক'ব বিচাৰো আমি আমাৰ হাতত এটা ডাঙৰ মাধ্যম আছে এটা মানে ছচিয়েল মিডিয়াটো এটা শক্তিশালী মাধ্যম আমি কৰো বুলি ভাবিলে বহু সমাজখন সলনি হোৱা কাম কৰিব পাৰো আমি সকলোৱে যদি
কিবা এটাকৈ হলেও কাম কৰিব পাৰো এতিয়া ৰিসেন্টলি মই আৰম্ভ কৰিছো মোৰ এগৰাকী ভন্টি ডিজাইনাৰৰ সৈতে ফেশ্বন ডিজাইনিং কৰ্মশালা আৰু সেই কৰ্মশালাটোৰ জৰিয়তে মই অৰ্গেনাইজ কৰো সম্পূৰ্ণ অনুষ্ঠানটো আৰু মোৰ ডিজাইনাৰ যিগৰাকী ভন্টি দৃষ্টিৰূপা নাথ ভন্টি গৰাকীয়ে সম্পূৰ্ণ মানে তেখেত প্ৰশিক্ষক তেখেতে শিকায় আৰু আমাৰ এতিয়ালৈকে 2টা বেটছ কমপ্লিট হৈছে আৰু বিভিন্ন ঘৰত সোমাই থকা যুৱতী মহিলাসকল আগবাঢ়ি আহিছে তেওঁলোকে কাম শিকিছে আৰু নিজে কাম কৰিব পৰাকে দক্ষতা অৰ্জন কৰিছে গতিকে দক্ষ হৈ উঠিছে গতিকে তেনেদৰে আমি কিছুমান সামাজিক কাম-কাজ কৰিব পাৰো ধৰক কোনোবা এজন প্ৰতিভাৱান মানুহ আছে তেখেত লুকাই আছে কিবা কাৰণত আমি যদি এটা ভিডিঅ' বনাই তেখেতৰ বিষয়ে ৰাইজক জনাও তেখেতৰ উপকাৰত আহিব আৰু তেখেতৰ কামখিনি মানুহৰ মাজলৈ গলে ভাল হ'ব গতিকে তেনেকুৱা কিছুমান কাম আমি সমাজখনৰ কাৰণে কৰি থাকিব পাৰো অকলে আমি সোশ্যাল মিডিয়াত আমি এগৰাকী অকলে এটা শক্তিশালী মাধ্যম কিন্তু গম পাইছে এগৰাকীৰ জৰিয়তে কিমান এটা শক্তিশালী মাধ্যম আৰু এই মাধ্যমটোক আমি খুব ভাল পোৱাটো উচিত আৰু সৎ ব্যৱহাৰ কৰাটো উচিত আৰু যিমান দিনলৈকে কৰি থাকো সদায় সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ এই মাধ্যমটোৰ জৰিয়তে মানে ৰাইজক কিবা এটা দি যাবলৈ সদায় চেষ্টা কৰিম সো বহুত বহুত ধন্যবাদ বাইদেউ আপুনি মোক মোৰ লগতে আজি এই ৰিজৰ্টখনত আহি পিনে আমাক যি উপকৃত কৰিলে লগতে মোৰ এটা ভিডিঅ' আপোনাৰ লগত যিটো ইণ্টাৰভিউ এটা সেশন আপোনাৰ লগত শিকিব পৰা বহুতখিনি কথা মই জানিলো আৰু মই নিশ্চয় আপোনাৰ আশীৰ্বাদ মই এইখিনি আশীৰ্বাদ নহয় তুমি মানে মোৰ ভাইটি সম হয় আৰু গতিকে মই কিন্তু তেখেত যিহেতু এই ৰিজৰ্টখনৰ মেনেজাৰ গতিকে মোৰ ভাইটি সম আশীৰ্বাদ নহয় আমাৰ মাজৰ আন্তৰিকতা আমাৰ মাজৰ এই সম্পৰ্ক অনাগত সময়তো সদায় একেদৰেই থাকিব গতিকে যিকোনো সময়তে হওক কিবা সোশ্যাল মিডিয়া কাৰণতে হওক বা ব্যক্তিগত যিকোনো কাৰণতে যেতিয়াই মন যায় তেতিয়াই ফোন কৰিব মোলৈ আৰু গোলাঘাট গলে এখন নিজৰ ঘৰ আছে বুলি ভাবি ল'ব গতিকে সদায় থাকিম আৰু সোশ্যাল মিডিয়াত যেতিয়া আপুনিও নামি পৰিছে বা ময়ো আছো আমি একেলগে ভাল ভাল কাম কিছুমান কৰিবলৈ চেষ্টা কৰিম হয় বাইদেউক মই লাষ্ট আমাৰ ৰিজৰ্টৰ তৰফৰ পৰা মই এটা উপহাৰ দিবলৈ চেষ্টা কৰিছো সো মই জাষ্ট বহি আপোনাক এটা উপহাৰ দি দিম মৰম আন্তৰিকতা পোৱাৰ লগতে একদম ধুনীয়া উপহাৰো পাইছো একদম তেখেতসকলৰ নিজা বাগানৰ চাহপাত 5 বিধ চাহপাত মোলে দিছে আৰু গতিকে এইখিনি সদায় আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰম মনোহাৰী ৰিজৰ্টৰ কৰ্তৃপক্ষৰ ওচৰত কৃতজ্ঞ হৈ ৰম আৰু আহিম পুনৰ আহিম ভাল লাগে বহুত ভাল লাগিছে থেংক ইউ আৰু বহুত ভাল লাগিলে ধুনীয়াকৈ কাম কৰি থাকিব ৰিজৰ্টখন যাতে ভাল হৈ থাকে নহয় জানো তাৰ লগতে আপোনালোকো ভালে থাকিব ভালকৈ থাকিব ভাল লাগিলে ইয়ালৈ আকৌ আহিম আপোনালোকক আকৌ লগ পাম একদম ঘৰুৱা জুতিটো পাইছোঁ মানে ৰুমটোৰ প্ৰতিটো অকণমান ক'তো একো নাই মানে অকণমান ছিদ্ৰ নাই ইমান ধুনীয়াকৈ ৰাখিছে দুটা লাইনত থিয় হৈ যোৱা হা